ভোট গণনাৰ গোটেই পৰিৱেশটো কি পৰ্যায়ত গোটেই ৰাজ্যত চলি আছে বা ভোট গণনাৰ বাবে এই মহাপৰ্বৰ বাবে আমাৰ প্ৰশাসন কিদৰে সাজু হৈছে তাৰ খবৰ দিয়াৰ চেষ্টা কৰিম পোনপটীয়া যোগে অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে আৰু এই মুহূৰ্তত পোনপটীয়া সংযোজিত হৈছোঁ মই ডিব্ৰুগড় আৰু তিনিচুকীয়াৰ পৰা আৰু বিশেষকৈ ডিব্ৰুগড় সমষ্টিটো যথেষ্ট আকৰ্ষণৰ কেন্দ্ৰ হৈ আছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ মাজত প্ৰতিদ্বন্দ্বিতা হোৱাটো প্ৰায় নিশ্চিত বুলি জানিব পৰা গৈছে কিন্তু তাত আম আদমি পাৰ্টিৰ প্ৰাৰ্থী মনোজ ধানুৰো এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব আৰু সমান্তৰালভাৱে তিনিচুকীয়া জিলাখনৰ এটা অংশ দুটা সমষ্টি ক্ৰমে শদিয়া আৰু ডুমডুমা লখিমপুৰ সংসদীয় সমষ্টিৰ অন্তৰ্গত শদিয়া আৰু ডুমডুমা বিধানসভা সমষ্টি মই গতিকে এই গোটেই কথাখিনি পাতিবলৈ চেষ্টা কৰিম পোনে পোনে মই ডিব্ৰুগড়লৈ যাবলৈ চেষ্টা কৰিছোঁ সেই আপোনালোকে দেখা পাইছে জিতুল দত্ত আৰু দেৱজিৎ চুতীয়া দেৱজিৎ ডিব্ৰুগড়ৰ কাইলৈ ভোট গণনা হ'ব অহা ৫টা বছৰৰ বাবে ডিব্ৰুগড়ৰ জনপ্ৰতিনিধি কোন হ'ব এই লৈ ব্যাপক জল্পনা কল্পনা চলি আছে আৰু সকলোৰে বুলি ক'লেও বঢ়াই কোৱা নহ'ব যে যিকেইটা সমষ্টিত অতি আকৰ্ষণীয় যুঁজ চলিছে তাৰ ভিতৰত ডিব্ৰুগড় অন্যতম আৰু সচেতন ৰাইজৰ দৃষ্টি নিবদ্ধ হৈ আছে ডিব্ৰুগড় সংসদীয় সমষ্টিৰ ভোটাৰ নহ'লেও প্ৰশাসন কিদৰে সাজু হৈছে আৰু আপোনালোক কিদৰে সাজু হৈছে আমাৰ সতীৰ্থসকল কিদৰে সাজু হৈছে যিহেতু আমি পুৱা ৬ বজাৰ পৰা ধাৰাবাহিকভাৱে বাতৰি সম্প্ৰচাৰ কৰিম দেৱজিৎ হয় শুনি চক নিশ্চয়কৈ ক'ব লাগিব যিহেতু কাইলৈ যিহেতু সমগ্ৰ দেশৰ বাবে এটা অতি ডাঙৰ আৰু অতি উল্লেখনীয় দিন যিহেতু কাইলৈ যিহেতু এবাৰ লোকসভাৰ ভোট গণনাৰ দিন আৰু কাইলৈ নিৰ্ধাৰণ হ'ব অহা ৫ বছৰলৈ আচলতে কোনে শাসন কৰিব আৰু অসমৰ যিকেইটা উল্লেখনীয় সমষ্টি আছে তাৰ ভিতৰত অন্যতম হৈছে ডিব্ৰুগড় সমষ্টি আৰু ডিব্ৰুগড়ত যিহেতু এবাৰ তিনিকোণীয়া প্ৰতিদ্বন্দ্বিতা হৈছে আমি সকলোৱে জানো বিজেপিৰ মিত্ৰজোঁটৰ হয় সৰ্বানন্দ সোণোৱাল তেনেকৈ বিৰোধী মিত্ৰজোঁটৰ হয় লুৰিণজ্যোতি গগৈ আৰু আম আদমিৰ পাৰ্টি হয় মনোজ ধানোৱাৰ এই তিনিজনৰ মাজতে যিহেতু এবাৰ প্ৰতিদ্বন্দ্বিতাটো হ'ল কিন্তু আটাইতকৈ উল্লেখনীয় কথা হ'ল যে বিজেপিৰ যিগৰাকী আটাইতকৈ হেভিৱেট যিগৰাকী প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালে যিহেতু ডিব্ৰুগড়ৰ পৰা এবাৰ প্ৰতিনিধিত্ব কৰিছে যাৰ পৰিপ্ৰেক্ষিতত ডিব্ৰুগড় লোকসভা সমষ্টিৰ এবাৰ ভোট গণনা অতি আকৰ্ষণীয় হ'ব কাৰণ আমি যিহেতু গোটেই প্ৰক্ৰিয়াটো আমি দেখিলোঁ যে এবাৰ ডিব্ৰুগড় সংসদীয় সমষ্টিটোত তুমুল প্ৰতিদ্বন্দ্বিতা হৈছে বিশেষকৈ বিজেপি আৰু এজেপিৰ মাজত অৰ্থাৎ সৰ্বানন্দ সোণোৱাল আৰু লুৰিণজ্যোতি গগৈৰ মাজত তুমুল প্ৰতিদ্বন্দ্বিতা হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে কালি ভোট গণনাত সেয়া সকলোখিনি পৰিষ্কাৰ হৈ উঠিব আৰু ইয়াৰ বাবে ইতিমধ্যে জিলা প্ৰশাসন সম্পূৰ্ণৰূপে সাজু হৈছে কিছু সময় পূৰ্বে আমি সকলোখিনি পৰ্যবেক্ষণ কৰিছিলোঁ জিলা আয়ুক্তগৰাকীক ৰিটাৰ্ণিং বিষয়াগৰাকীৰ লগত আমি সম্পূৰ্ণ কথা বতৰা পাতি যিখিনি কথা আমি গম পাইছিলোঁ পুৱা ৮ বজাৰ পৰা যিহেতু ভোট গণনা আৰম্ভ হ'ব ডিব্ৰুগড় পলিটেকনিকত আৰু ডিব্ৰুগড় সমষ্টিত যি 10টা ডিব্ৰুগড় সংসদীয় সমষ্টিৰ বাবে যি 10টা বিধানসভা সমষ্টি আছে তাৰে 6টাৰে পৰিছে এবাৰ ডিব্ৰুগড় জিলাত আৰু 6টা সমষ্টিৰে ভোট গণনা হ'ব যিহেতু পলিটেকনিকত আৰু যাৰ বাবে জিলা প্ৰশাসন সম্পূৰ্ণৰূপে সাজু হৈ আছে 1300 বিষয়া কৰ্মচাৰী কালি নিয়োগ কৰা হ'ব এই ভোট গণনা প্ৰক্ৰিয়াত পুৱা 8 বজাৰ পৰা যিহেতু ভোট গণনা আৰম্ভ হ'ব আৰু তাৰ বাবে কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰা হৈছে আৰু যথেষ্ট কঠোৰ নীতি নিয়ম তেওঁলোকে এবাৰ বান্ধি দিছে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই আৰু যিহেতু আমি সাংবাদিকসকল আমাৰ ডিব্ৰুগড় জিলাৰ প্ৰতিগৰাকী সাংবাদিকে 6টা সমষ্টিৰ প্ৰত্যেকগৰাকী সাংবাদিকে ইতিমধ্যে সাজু হৈছে পুৱা 6 বজাৰ ভিতৰতে সকলোৱে গৈ নিৰ্দিষ্ট স্থানত উপস্থিত হ'ব আৰু ডাৰৰ খবৰ ডাৰে দিবৰ বাবে আমি সম্পূৰ্ণৰূপে 100% আমি চেষ্টা কৰিম যিহেতু আজিৰ পৰা আমি তথ্যসমূহ সংগ্ৰহ কৰিবলৈ আৰম্ভ কৰি দিছোঁ যিহেতু এবাৰ 74খন টেবুল থাকিব যিহেতু 6টা সমষ্টিত 74খন টেবুলত 1300 বিষয়া কৰ্মচাৰীয়ে যিহেতু ভোট গণনা প্ৰক্ৰিয়াত তেওঁলোকে লাগি থাকিব আৰু 285 গৰাকী কাউণ্টিং এজেণ্ট থাকিব আৰু তদুপৰি এইখিনি ভিতৰৰ ব্যৱস্থা আৰু যিহেতু গোটেই সমগ্ৰ পৰিৱেশটোৱে আমি দেখা পাইছোঁ যিহেতু যথেষ্ট কটকটীয়া ব্যৱস্থা কৰা হৈছে যথেষ্ট প্ৰতিবন্ধকতা আহিছে মোবাইল ফোন নিব নোৱাৰিব কেমেৰা যাতে নিৰ্দিষ্ট স্থানলৈকে নিব নোৱাৰিব সাংবাদিকসকলক নিৰ্দিষ্ট স্থানলৈকে যাব নোৱাৰিব ইত্যাদি সকলোখিনি গাইডলাইনছ ইতিমধ্যে জিলা প্ৰশাসনৰ পৰা আমাক দিয়া হৈছে